Good evening friends, happy Vishwakarma to all. মই ভাবিলো বিশ্বকৰ্মা পূজা দিনটো আজি কিনো কৰিলো হে আপোনাক অকমান দেখাও তো বিশ্বকৰ্মা পূজা আৰম্ভণিতে মই এনেকে গাড়ী সাফ চিকুণ কৰি মানে এয়া ফটো একপি উঠাইছো হতক তাৰ পিছত গাড়ী ফুলৰ মালা সজাই পূজা কৰি তাৰ পিছত ইপিনে চাকচোন ৰাতিপুৱা এই পূজাত যাম বুলি কিমান ষ্টাইল চাওক কিমান ষ্টাইল এয়া মেকআপ কৰি মানে মনৰ ফুৰ্তিতে মানে একচুয়ালি ইমান ফুৰ্তি পূজা বুলি মানে ভাটা মানে কি বেলেগ কিবা এটা বুলি ভাবিছে ফুৰ্তিতে মানে মেকআপ কৰি মই মানে ভিডিও এখন বনাই ৰাখিলো হে আৰু তাৰ পিছত মেকআপটো কিন্তু বহুত ভাল হৈছে লাইট পিংক কালাৰ কৰিছিল ন ড্ৰেছৰ লগত মিলাই কিনে কৰিছিল তাৰ পিছত মই অকমান ৰাখি থৈ দিলো এপিনে গাড়ী ধুই আছে আমাৰ বেটাৰী ৰিক্সা আছে এখন বেটাৰী ৰিক্সাখনৰ চালক তেওঁ গাড়ীখন ধুব দিছো ধুনিয়াকৈ তিনিখন গাড়ী তেওঁই ধুইছে গাড়ী মানে হে স্কুটি ৰিক্সা গাড়ী এনেকৈ তাৰ পিছত ধুই কিনে সাফ চিকুণ কৰি পূজা পতল কৰিছিলো অকণমান ভিডিও বনাই ৰাখি দিলো মই ভাবিলো মোৰ হাজবেণ্ড নাই তেওঁ লখিমপুৰত আছে তো লখিমপুৰত থকাৰ কাৰণে তেওঁ চাব বিচাৰিছে হেতু কাৰণে ভিডিও বনাই থলো ভগৱানৰ কেনেকৈ সজাইছিলো পূজাৰ সময়ত এখিনি অকমান ভিডিও বনাই থলো হে আপোনালোকৰ লগত শেয়াৰ কৰিলো বহুত দিন ভিডিও আকৌ দিয়া হোৱা নাছিল ভাবিলো আজি এটা ভিডিও বনাই দিও একচুয়ালি কি হৈছে ফটো ইমান হয় মোবাইলত ফটো ভিডিও তাৰ পিছত মোবাইলটোত মানে স্পেচ নোহোৱা হৈ যায় ডিলিট কৰি ভাগৰি গৈছো এতিয়া ভাবিলো ফটোবোৰ ডিলিট কৰি ভিডিওবোৰ ডিলিট কৰি এনে হেৰি কৰাতকে ভিডিও বনাই দিয়াই বেছি ভাল আৰু বেটাৰ অপচন তো এটো কাৰণে মই ভাবিলো ভিডিও বনাই দি দিও ইয়াত মানে ষ্টৰ মোবাইলত ষ্টৰ কৰাতকে মই ইউটিউবত হক বা ফেসবুকত হক যতে নিদিও কিয় ভিডিওবোৰ ধুনিয়াকৈ থাকি যায় হেতু কাৰণে মই দি দিলো আপলোড কৰি দিলো আপোনালোকক অকনমান ইয়াৰ দৃশ্যাংশ দেখালো আৰু সকলোৱে ধুনিয়াকৈ পূজা কৰিছে ঘৰত যোনে যেনেদৰে ভাল পাইছে তেনেদৰে পূজা কৰিছে হয়নে নহয় নিজৰ থাপনা নিজে যেনেদৰে ভাল পায় তেনেদৰে সজাইছে মেইন কথাটো হ'ল ভক্তি ভালদৰে কৰিলে হ'ল ভগৱানে সকলোকে আশীৰ্বাদ দিয়ে হে আৰু আপোনালোকক অকমান দৃশ্য দেখালো আৰু ভিডিওটো কেনেকুৱা পালে আপোনালোকে জনাব আজি বেলেগ নাই আৰু এইখিনি ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে আৰু ৰাতিপুৱা পূজা কৰিছো সন্ধিয়াও কৰিছো তাৰ পিছত এইকেইটা ভিডিও কেইটা দিলো আৰু বাকি বিশ্বকৰ্মা পূজা বুলি আমি এতিয়া মানে ওলাই যাম বিশ্বকৰ্মা পূজা চাবলৈ DSLR কোম্পানী বুলি আমাৰ ওচৰতে এটা কোম্পানী আছে সেই কোম্পানীটো মানে বহুত ডাঙৰকৈ বিশ্বকৰ্মা পূজা পাতে যেন সেইখন বিশ্বকৰ্মা পূজা চাব গলে মোৰ এনেকুৱা লাগে যেন আমি বহুত ডাঙৰ দুৰ্গা পূজা এখন চাব গৈছো দুৰ্গা পূজাত মানে যেনেকুৱা উখল-মাখল পৰিবেশ যেনেকুৱা মানে বৃহৎ পেণ্ডেল ওজা পাঠক এনেকুৱা চলি থাকে এনেকুৱা সব তাতে মানে চলি থাকে বহুত কেজৰ ওজা পাঠক বহুত বহল পৰিবেশ আৰু বহুত ডাঙৰ পূজাখন ডাঙৰকৈ হেৰি কৰে আৰু মানুহ বহুত অজস্ৰ মানুহ এনেকুৱা লাগে দোকানে পোহৰে বেলুন দোকান চোকান দুৰ্গা পূজাত যিমান থাকে মানে সব দোকান চোকান থাকে হেতু কাৰণে মানে আমি ভাবিছো এবাৰ গৈ আহো তাৰ পৰা গৈ আহাৰ আগে মানে মই ভাবিলো ভিডিওটো বনাই কিনে আপলোড কৰি দিও হেতু কাৰণে নহলে আকৌ মোৰ মোবাইলত মানে কি হৈছে ইমান ভিডিও হাজাৰ ভিডিও ফটোজ আছে মই মানে এইবোৰ ডিলিট কৰি তথাপিও মোৰ স্পেচ কমা নাই তো হেতু কাৰণে আৰু আজি মই এটো বনাইছিলো কাৰ্ড বক্স মানে ৰাতিপুৱা অনলাইন অৰ্ডাৰটো আহিল মোৰ এটা লাইট এটা অৰ্ডাৰ দিছিলো ষ্টাডি ল্যাম্প এইটো ষ্টাডি ল্যাম্প সব হোৱাইট কালাৰ এইটো হেতু আহি কিনে হেতু আহাৰ পিছত মই আমাৰ মোৰ ছোৱালীজনীক ক'লো এনে থাকিব নালাগে এইটোৰ পৰা কেনেদৰে কাৰ্ড বক্স বিলাক কেনেকৈ ৰিসাইকেল কৰিব পাৰি ৰিউজ কৰিব পাৰি হেতু মই তাক শিকাই দিলো শিকাই কিনে মই হেতু বক্সটো বনাইছিলো এয়া লাইটৰ ইউজটো কৰি আপোনালোকক এবাৰ দেখাইছো তাইক মানে মই কৈছো যাত্ৰা কৰি দিয়া এক্সাম চলি আছে হেতু কাৰণে এক্সাম প্ৰিপাৰেচনৰ অকমান হেৰি কৰি দিলে আৰু ৰাতি মানে কি হৈছে ওপৰৰ লাইট কেটা সিলিং লাইট কেটা বাপৰে বাপ বহুত পাৱাৰ সেইকাৰণে ৰাতি পঢ়িবৰ কাৰণে অলপ ডিস্টাৰ্ব হৈ যায় হেতু কাৰণে মই ভাবিলো আৰু মই কেতিয়াবা ৰাতিলৈকে কেতিয়াবা মন গলে পঢ়িব পাৰিম উঠি এনেকুৱা সদায় এনেকুৱা পঢ়ি বহুত পঢ়া হেৰি ছোৱালী নহয় বাৰু হেতু কোৱা নাই কিন্তু তথাপি আৰু কেতিয়াবা পঢ়িব মন যায় যে ওপৰৰ লাইট কেটা চকুত বাজে হেতু কাৰণে মই এটো আনিলো অৰ্ডাৰ কৰি আনিলো ভালে লাগিছে লাইটটো কিমান দিন লাষ্টিং কৰে হেতু গম পাম পিছত মানে ভাল বুলি ৰিভিউ পাইছো 5 ষ্টাৰ আৰু ভাল বুলি বহুতখিনি হেৰি পাইছো সেই কাৰণে এটো ললো বাৰু তো আজিলৈকে আহিছো বাই বাই আপোনালোকক লগ পাম আৰু অন্য এটি ভিডিও লৈ আৰু আজি যদি পূজাখনত এতিয়া যাম আৰু অলপ পিছত মোৰ ভন্টি আহি আছে বুলি কৈছে হিহঁতৰ লগতে পূজা চাবলৈ যাম যদি মানে
সকলোবিলাক ঠিকে থাকে নেক্সট ছেকেণ্ড পাৰ্ট কৰি আপোনালোকক আৰু এটা ভিডিঅ' দিম তো এতিয়ালৈকে আহিছোঁ টাটা বাই বাই আৰু আজি আমাৰ ৰিক্সা চালকজনক কাপোৰ দিছিলোঁ সেইটো দিবই লাগে বোলে আৰু ছোৱালীজনীক এইটো ফ্ৰক দিছিলোঁ কটন ফ্ৰক ছোৱালীজনীক ভাল লাগিছে বাৰু ৰিক্সা চালকজনৰ ৱাইফ আৰু ছোৱালী সেয়াই আৰু আজিৰ এইটো ভিডিঅ' আমাৰ ঘৰতে থাকে সিহঁতে এয়া আমাৰ ছোৱালীজনীৰ মানে কালাৰ কৰা কালাৰ বুকৰ পৰা মই সেইবিলাক কাটি কাটি লগাই দিছোঁ তো এইটো তো হেপী বিশ্বকৰ্মা পূজা ওৱান্স এগেইন এণ্ড লাভ ইউ অল বাই বাই চি ইউ এগেইন